আপোন বাপুতি সাহোন বিহু আমাৰ অতিকৈ প্ৰিয় জাতীয় জীৱনৰ কলাকৃষ্টিৰ বাকৰিত আমি আজি হলুহি থিয় ভোগৰ ভোগালী হেঁপাহৰ ভোগালী প্ৰাণৰ ভোগালী চহা অসমীয়াৰ আদৰৰ ভোগালী নিশা ভোগে সুখে এসাজ খাই বছৰটোলৈ সমৃদ্ধ কৰিলে চহা জীৱন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল আজি পুৱাই পোহৰ জাৰ ফালি মাঘৰ মেজিতে দেহাটো তপতালে চহা অসমীয়াই এই ক্ষণ দুখ সুখ সকলো পাহৰি কেৱল আনন্দত বিলীন হোৱাৰ ক্ষণ মেজিৰ জুইকুৰাই আজি দেই পুৰি নিলে সমাজৰ অসূয়া অপ্ৰীতি অৰাজকতা হাতম পুৰুষীয়া কিছু পৰম্পৰা ৰীতি নীতিৰে সমৃদ্ধ হ'ল জনজীৱন ভোগেৰে এসাজ খাই নিশাটো ভেলাঘৰতে কটাই আজি পুৱাতে পৰম্পৰা ৰক্ষাৰে মেজিত দিলে অগ্নিশিখা পৰিৱেশ হৈছে এই পৰিৱেশে আগন্তুক দিনত আমাৰ ৰাজ্যখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি অৰিহণা যোগাব মানুহৰ মনত যেতিয়া ক্ষোভ থাকে মানুহৰ মনত যেতিয়া দুখ থাকে মানুহৰ মনত যেতিয়া বেদনা থাকে তেতিয়া মানুহে এনেকুৱা ধৰণৰ পৰিৱেশ কেতিয়াও কৰিব নোৱাৰে আপোনালোকে কালিৰ পৰা ধাৰাবাহিকভাৱে মই মোৰ লগত আছোঁ সকলো জেগাত গৈছে সকলোৱে মানুহৰ মনত আনন্দ উৎসৱ মানে এই বিহুৰ যিটো উৎসৱ বা বিহুৰ যিটো আনন্দ সেই আনন্দটো এটা স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ মাজলৈ ওলাই আহিছে লগে লগে ডেকা সমনীয়াই জুৰিলে হাঁহি কিৰিলি পুহ গ'ল মাঘ হ'ল আমাৰ মেজি জ্বলি গ'ল ঢেঁকীৰ খুবলিৰ চাবে ৰজনজনাই দিয়া পিঠাৰ মিঠাৰে জীপাল হ'ল আজি দুমাহীৰ পুৱা অগ্নি দেৱতালৈ মাহ প্ৰসাদ পিঠা চিৰা আখৈ মুড়ি আগবঢ়াই মেজিৰ তলত আটাই জনালে সেৱা অগ্নি দেৱতাৰ লগত সাক্ষী কৰি আমি সমাজখন সকলো একলগ হৈ থাকক ঐক্য সম্প্ৰীতিৰে থাকক সেইটোৱে সকলোৱে আশা প্ৰকাশ কৰোঁ আজি লালিম গাঁও আৰু লখিমী নগৰ এই দুইখনে লগ লাগি খুব সুন্দৰভাৱে নগৰৰ মাজত এই মেজি আয়োজন কৰিছে মোক মেজি জ্বলাবৰ কাৰণে নিমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ বছৰটোলৈ ভোগেৰে সমৃদ্ধ হৈ থাকিবলৈ অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা মিঠা আলুৰ মিঠাৰে মহৰ দৈৰ এঠাৰে নিকপ কপীয়াকৈ আজি বান্ধ খালে সমাজৰ সমন্বয় সম্প্ৰীতি জাতি ভেদ বৰ্ণ পৰিহাৰ কৰি সকলোৱে চোতালৰ কোমল ৰ'দ লৈ একেলগে হাতত তুলি ল'লে জলপানৰ বাতি ইয়াত ধৰক মই নগাঁৱৰ মানুহ বা ইয়াত অসমৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াত কাম কৰি আছে আমাৰ কথা হৈছে আমাৰ যিটো কৰ্মস্থল এই কৰ্মস্থলটোৱে আমাৰ বাসস্থল বুলি ভাবি ইয়াত থকা মানুহখিনিকে আমাৰ নিজৰ ঘৰৰ মানুহ বুলি ভাবি আমি তেনেকৈ কাম কৰি আছোঁ পথাৰৰ নৰাপেপাত বাজি উঠিল মন মুতলীয়া কৰা চিনাকি অচিনাকি সুৰ পুহত কৃষকে শালি ধান মগু তিল মাহ আদি চপায় মাঘত সোণগুটিৰে চহা কৃষকে ভঁৰাল ভৰায়
কৃষ্টি সংস্কৃতিৰ কি মাধুৰ্য সেয়া আজি সন্মুখৰ পৰা দেখি অভয়াপুৰীত আপ্লুত হ'ল মুম্বাইৰ তিনি আলহী। बहुत अच्छा लगा। हम लोग भी आज ही के दिन संक्रांति मनाते हैं, तो हम लोग अभी हमारा फेस्टिवल मिस नहीं कर रहे। और यहाँ पे ये लोगों की एनर्जी और जोश देख के बहुत ही खुशी हो रही है कि ऐसा हम लोग भारतीय है, इसका मुझे बहुत गर्व हो रहा है अभी। रियली मीन्स हर एक प्रदेश का जो स्पेशलिटी है, खासियत है, वो हमको एक्सपीरियंस करने के लिए मिल रही है, तो बहुत खुशी हो रही है इससे। মেজিত অগ্নি দিয়াৰ সময়তে বাজি উঠিল ঘণ্টা শংখধ্বনি। কি উজনি, কি নামনি। প্ৰতিখন গাঁও, প্ৰতিখন চহৰ, প্ৰতিটো ঘৰ, প্ৰতিটো চুবুৰী আজি জাতীয় স্বাভিমানেৰে গদগদ। আমি ভোগালী বিহু উদযাপন কৰোঁ। যোৱাকালি আমি উৰুকাৰ ব্যৱস্থা কৰিছিলোঁ। আমি ইয়াতে তাৰমানে বঙাইগাঁও অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক লৈ কিছু যুৱক, বৃদ্ধ, বনিতা সকলোকে লৈ আমি তেনেধৰণৰ উৰুকা আমি পালন কৰিছোঁ। আজি আমি যিটো আমাৰ অসমীয়া পৰম্পৰা মেজি ঘৰ আমি জ্বলাইছোঁ, এতিয়া আপোনালোকে দেখিবলৈ পাইছে। এয়াই পৰম্পৰা ৰীতি নীতিৰে সমৃদ্ধ অসমীয়া জাতি। নিশালৈ আজি আটায়ে ঘৰতে খাব বিহুৰ ভাত সাজ। আটায়ে কৰিব আনন্দ উল্লাস। মাঘৰ জুইকুৰাই আজি দেই পুৰি নিলে অসমীয়াৰ সঞ্চিত ৰোগ, বিনাশ কৰিলে সমাজৰ অসূয়া প্ৰীতি। ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক আসাম টক্স।